ওয়াইনাডৰ ফলাফল প্ৰিয়ংকা গান্ধী 4 লাখৰো অধিক ভোটত জিকিব ৰাহুল গান্ধীতকৈ বেছি ভোটত প্ৰিয়ংকা গান্ধী জিকিব ৰাহুল গান্ধীয়ে যিমান ভোট পাইছিল প্ৰিয়ংকা গান্ধীয়ে তাতকৈ বেছি ভোটত জয় হ'ব ইতিমধ্যে সকলো স্পষ্ট হৈ পৰিছে ওয়াইনাডৰ ফলাফল কোন দিশেৰে গৈছে ওয়াইনাডক লৈ শেহতীয়া স্থিতি আহিছে ওয়াইনাডক লৈ শেহতীয়াভাৱে গম পোৱা গৈছে যে 4 লাখৰ অধিক ভোটত প্ৰিয়ংকা গান্ধীয়ে বিজয় সাব্যস্ত কৰিব প্ৰিয়ংকা গান্ধীয়ে বৃহৎ বিজয় সাব্যস্ত কৰিব পাৰিব ওয়াইনাডত ইতিমধ্যে সকলো স্পষ্ট হৈছে আমাৰ সম্পাদনা উপদেষ্টা ডক্টৰ দয়ানন্দ পাঠক স্যাৰ আছে আমি এই সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা কৰিম যে ওয়াইনাডত ৰাহুল গান্ধীয়ে যিমান ভোটত জয়ী হৈছিল প্ৰায় 2 লাখ ভোটত ৰাহুল গান্ধী জয়ী হৈছিল কিন্তু প্ৰিয়ংকা গান্ধী এতিয়া 4 লাখৰো অধিক ভোটত অগ্ৰগতি লাভ কৰি আৰু অধিক ভোটত জয়ী হোৱাৰ সম্ভাৱনা আছে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত এনে ধৰণৰ ভয়ংকৰভাৱে সফলতা লাভ কৰিলে প্ৰিয়ংকা গান্ধী আৰু প্ৰথমবাৰ অৱতীৰ্ণ হৈ এনেদৰে সফলতা লাভ কৰাৰ পিছত দেশজুৰি প্ৰিয়ংকা গান্ধীক লৈ চৰ্চা হৈছে ওয়াইনাডত বিজেপিক আকৌ এবাৰ প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ পিছত প্ৰিয়ংকা গান্ধী আকৌ এবাৰ পৰাস্ত কৰিলে কি ক'ব এতিয়া এমপি যেটো আমাৰ সাংসদৰ যেটো ইলেকশ্যন আৰু বিধানসভাৰ ইলেকশ্যনৰ মাজত এটা পাৰ্থক্য সাংসদৰ ইলেকশ্যন হয় কি তাত এটা বৃহৎ এটা 10-12টা বিধানসভাৰ সমষ্টি তাত সোমাই থাকে গতিকে তাত বহুত ক্ষেত্ৰত এনেকুৱা হয় যে আপোনাৰ তাত ধৰক আপোনাৰ যদিও আমি 4 লাখ বুলি কৈছোঁ বা 2 লাখ বুলি কৈছোঁ এই সংখ্যাটো কিন্তু যিকোনো সময়ত কিন্তু আকৌ সেইটো ওলটা হৈ যাব পাৰে গতিকে তথাপিও ওয়াইনাড এই যেটো আপোনাৰ সমষ্টি সেইটো এটা কংগ্ৰেছৰ কাৰণে এটা কিন্তু এটা পকেট বুলি আমি ক'ব পাৰোঁ সেইটো বহু বছৰ ধৰি সেইটো আছেই গতিকে আমাৰ ৰাহুল গান্ধীৰ পিছত ৰাহুল গান্ধী সেইটো পদত্যাগে কৰিলে তাৰ পৰা পদত্যাগ কৰি তেওঁ ইউপিলৈ আহি গ'ল যিয়ে নহওক কিন্তু প্ৰিয়ংকা গান্ধীৰ ব্যক্তিত্বৰ এটা নিজস্ব এটা আকৰ্ষণ আৰু বহুতে প্ৰিয়ংকা গান্ধীৰ কথা বতৰাত কিন্তু ইন্দিৰা গান্ধীক দেখা পায় গতিকে এইবাৰ এটা কথা কিন্তু আছে গতিকে সেই কথাৰ কাৰণে হয়তো তাত প্ৰিয়ংকা বা আমাৰ তেওঁ যাব পাৰে কিন্তু তাতকৈ ডাঙৰ কথা কি যে আপোনাৰ বিজেপি যিবিলাক কেণ্ডিডেট দিছে আৰু বিজেপিও কিন্তু যে সেই ওয়াইনাডত কিন্তু তেওঁলোকে যিটো কেম্পেইন কৰিব লাগে সেই কেম্পেইন তেওঁলোকে কৰা নাই কিন্তু বহুত ক্ষেত্ৰত সেই কেম্পেইনে তাত তেওঁলোকে কৰা নাই আৰু তাত তেওঁলোকে এইটো এটা ধৰিয়ে লৈছে যে সেইটো আপোনাৰ এইটো কংগ্ৰেছৰ এখন পকেট আৰু কংগ্ৰেছৰ সেইটো যাব গতিকে এই কথাখিনি কিন্তু আছে আৰু গতিকে মই সেইকাৰণে ভাবোঁ যে বিৰোধী দলটো আৰু শাসক দল দুইটা সমান সমান শক্তিশালী হ'লে ভাল আৰু সেইটো ডেমক্ৰেচিৰ কাৰণে সেইটো এটা সুখবৰ বুলি ভাবোঁ যে এটা দল যদি খুব তলত থাকে এটা দল যদি খুব ওপৰত থাকে তেতিয়াহ'লে সেইটো কিন্তু ডেমক্ৰেচি নহয় গতিকে তাত আপোনাৰ চৰকাৰৰ শাসক দলৰ যিটো ভুল ভ্ৰান্তি গোটেইখিনিক আপোনাৰ সজোৰে যদি যোনে দেখুৱাই দিব পাৰে তেতিয়াহে সেইটোৱে আপোনাৰ কিন্তু আচলতে হয় গতিকে মই ভাবোঁ যে এইটো এটা ভাল খবৰে হয় আৰু ঠিক এনেধৰণৰ কথাবিলাক কিন্তু এতিয়া ধৰক ইউপিত কিন্তু আকৌ কথাটো হৈছে কি যে ইউপিত এটা সময়ত আমাৰ গোটেইখিনি দল লগ লাগি পেলাই তাত যুঁজিছিলে এতিয়া কংগ্ৰেছ কিন্তু বহুত ক্ষেত্ৰত নিঃসংগতীয়া হৈ গৈছে বহুত কিন্তু আঞ্চলিক দলে কিন্তু কংগ্ৰেছৰ পৰা কিন্তু তেওঁলোকে গুচি গৈছে গতিকে অসমৰ যিটো অসমৰ ৰিজাল্ট ক্ষেত্ৰত কিন্তু সেইটোৱে মই এটা প্ৰভাৱ বুলি ভাবিছোঁ যে তাত আপোনাৰ বহুকেইটা দল ৰাজনৈতিক দল তেওঁলোকে কিন্তু কংগ্ৰেছক একাষৰীয়া থৈ বা কংগ্ৰেছেও তেওঁলোকক বাদ দি পেলাই নিজাববীয়াকৈ তেওঁলোকে শাসনক আহিব খুজিছে শাসক দল হিচাপে পৰিচিত হ'ব খুজিছে গতিকে ইয়াত এটা পৰিণতি এটা হ'ব গতিকে সেই পৰিণতিৰ ফলত এনেধৰণৰ কথাবিলাক হোৱা বুলি মই এটা ভাবিছোঁ এটা আমি এতিয়ালৈকে যিখিনি কথা উল্লেখ কৰিছোঁ যে কেনেকুৱা ধৰণৰ ফলাফল আহিছে আৰু এতিয়ালৈকে যি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে সেই ফলাফল অনুসৰি প্ৰিয়ংকা গান্ধীয়ে ইতিমধ্যে 4 লাখৰো অধিক ভোটত বিজয় সাব্যস্ত কৰিব পাৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰিয়ংকা গান্ধীয়ে এই বিজয় সাব্যস্ত কৰাৰ পিছত ওয়াইনাডৰ জনতাক এই বিজয়ৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে ওয়াইনাডৰ জনতাক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে তাৰ সমান্তৰালভাৱে ৰাহুল গান্ধীয়ে যেনেদৰে প্ৰচাৰ চলাইছিল ওয়াইনাডত আৰু ৰাহুল গান্ধীৰ পিছত কেনেদৰে ভগ্নী প্ৰিয়ংকা গান্ধীক ওয়াইনাডৰ জনতাই আদৰি ল'ব লাগে সেই সন্দৰ্ভত ভাষণ দিছিল এই সকলোবোৰ আটাইতকৈ চৰ্চিত হোৱাৰ বিষয় এইকেইটা দিনত ইয়াৰ পৰৱৰ্তী সময়ত অন্য এটা বিষয় আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম আন এটা বিষয়ত আমি আপোনালোকৰ সন্মুখত আন কিছু কথা লৈ আহিবলৈ চেষ্টা কৰিম উত্তৰ প্ৰদেশৰ ৰাজনীতিক লৈ ডাঙৰ খবৰ আহিছে আমাৰ হাতত উপনিৰ্বাচনক লৈ উত্তৰ প্ৰদেশৰ উপনিৰ্বাচনক লৈ সেই খবৰ আমি আপোনালোকক জনাম আৰু ঝাৰখণ্ডত কোন হ'ব মুখ্যমন্ত্ৰী আৰু কোনে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কংগ্ৰেছ ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ হ'ব সেই সন্দৰ্ভতো নতুন তথ্য আপোনালোকৰ সন্মুখলৈ লৈ আহিম নিৰ্বাচনী ফলাফলৰ এই দিনটোতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত